সোণোৱালী ক্ৰিয়েশ্যনৰ নিবেদনত সোণোৱাল কছাৰী কথিত ভাষাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আকৌ এখন মুকলি চিঠি। আকৌ এবাৰ কাণ পাতি শুনচোন সৰ্বাকাই, ৰাইজৰ মুখে মুখে শুনি থকা আৰু নিজৰ চকুৱে দেখি থকা আমাৰ দেশ আৰু ৰাজ্যখনৰ কথা দুষাৰমান তোক কওঁ। চাংতে তই মুখ্যমন্ত্ৰী হোৱা 5 বছৰ হ'ব হলহি। বিধানসভা নিৰ্বাচনৰ ওচৰে পালহিচোন। ভোট বিচাৰি ৰাইজৰ কাষ চাপই হলনেহে। 5 বছৰ ডিছপত বহি কেনে কি কোলে কি নুকিলে আমিনো কি কম কাই। ৰাইজে কৈ থকা শুনিছংক, অসমৰ ৰাইজে তোপা বহুত বেছিকৈ কিবা কিবি আশা কৰিছিল হেনো। নিজৰ ল'ৰাটোপা যেনেকৈ মাহাক বাপেকে বহুত কিবা কিবি আশা কৰি, সেনেকুৱাকৈ অসমৰ গোটেই ৰাইজে তোক নিজৰ ল'ৰা নিচিনাকৈ ভাবি অসমৰ জাতীয় সমস্যা কিছুমান সমাধান কৰি দিবে বুলি আশা কৰিছিল। আগৰ চৰকাৰখনৰ তুলনাত ৰাজ্যিক কাম কাজ কিছুমান বহুত পৰিৱৰ্তন কৰিছ বুলি কিছুমান মানুহে কোৱা শুনিছং। কিন্তু কেন্দ্ৰীয়ভাৱে অসমৰ জাতীয় সমস্যা কিছুমান সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব নাই পেয়া বুলিছেচোন। কাই সৰ্বভাৰতীয় পৰ্যায়ত যিকেইখন আইন অসমত বলবৎ কৰিল, সেইকেইখন আইন অসমৰ জাতীয় স্বাভিমানৰ বিৰুদ্ধে বুলিছে। সেইকেইখন আইনৰ বিৰুদ্ধে অসমৰ মানুহে প্ৰতিবাদ কৰিছে। নাগৰিকত্ব সংশোধনী আইন আৰু বৃহৎ নদী বান্ধ উত্তৰ পূব ৰাজ্যকেইখনৰ কাৰণে ক্ষতিকাৰক। সেইকাৰণে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যই এই আইনখন গৃহীত হ'ব নিদং বুলিছে। লগতে কাই কেন্দ্ৰ চৰকাৰ কেইবাখনো আঁচনি অসমত কাম আগ নেবেহাকি থাকি যাব বুলিছে। এইবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ খান্দি কেনে 2 পাই এক্সপ্ৰেছ হাইৱে বনাম বুলি কোৱা, ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং বনাম বুলি কোৱা, স্মাৰ্ট চিটি বনাম বুলি কোৱা, এইবোৰচোন একোৱেই হৈ নুঠল। প্ৰকৃতাৰ্থত কেন্দ্ৰীয় আঁচনি ৰূপায়ণত সফল হ'লেহে ৰাজ্যখনৰ উন্নতি হয় বুলিছে। আমি দেখাত ৰাজ্য চৰকাৰৰ আঁচনিসমূহনো কি? ৰাস্তা পদূলি, স্কুল ঘৰ, নামঘৰ এইবোৰহে। আমি গাঁৱৰ দুখীয়া মানুহখিনিয়ে এইবোৰহে বনোৱা দেখিছোঁ। ৰাজ্য চৰকাৰৰ অধীনত কিমানটা বিভাগ আছে আমি বাউকি নেজানোহে। গাঁৱৰ অঞ্চলবোৰত বিভাগসমূহে কাম কৰা দেখিলেহে জানিম ককাই। আমি অকল শিক্ষা, স্বাস্থ্য, কৃষি এইবোৰ বিভাগহে দেখিছোঁ। আৰু এই বিভাগকেইটাহে আমি ইছুমান চিনি পাওঁ। হয়তো কোনোবা জানিবও পাৰি। সেনেকৈ হ'লে গাঁৱৰ দুখীয়া মানুহখিনি ক'ত উন্নতি হ'বনো? নিবনুৱা সমস্যা দিনক দিনে আৰু বাঢ়বহে কাই। তাৰ উপৰিও গাঁওসমূহত প্ৰতি বছৰে বানপানীৰ সমস্যাটো আছেই। বানে মেয়া দুখীয়া ৰাইজৰ দুখ দুৰ্গতি এখন চৰকাৰেও আজিলৈকে সমাধান কৰি দিব নাই বেয়া। বানপানীৰ সময়ত অকল ইমুঠিমান চাউল, 2 পেকেটমান নিমখ, ইচিটা টিপাল দিয়ে দায়িত্ব সামৰি থৈ দিয়ে। বানপানী শুকোৱাৰ পিছত ভেঙা মথাই মেৰামতি কৰিবৰ কাৰণে যিবোৰ ঠিকাদাৰক দায়িত্ব দি নদীয়ে পেলাই থৈ যোৱা বালিয়ে মথাইটো বনাই গুচি যায়গৈ। বালি মথাই ক'ৰবাত বাৰিষা বুলীয়া বানপানী ৰখাব পাৰি জানো কাই? সেইকাৰণে অসমৰ বানপানীত জোলা হোৱা মানুহখিনিয়ে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি স্থায়ী সমাধান কৰিব বুলি তোৰ মুখকে আশাৰে বাট চাই আছে অ' কাই। বানপানীত ঘৰৰ চব সা সম্পত্তি হেৰাই আমি নিচিনা নিবনুৱা ডেকা ল'ৰাখিনিয়ে কেৰেলা বাংগালোৰত কাম কৰিব নাযায় ক'ত কি কৰি খাম কচোন? আমি ভনে এতিয়া খেতি কৰিবকো মাটি বাৰী নাহায়, বেপাৰ কৰি খাবকো মূলধন নাহায়, চৰকাৰী চাকৰি পাবকো উচ্চ শিক্ষাও নাহায়। ধনৰ অভাৱত আধাতে পঢ়া শুনা এৰিব লগা হ'ল। যেনে তেনে বাহিৰত কাম কৰি বানপানীয়ে জোলা কোৱা ঘৰখনত থকা আই পিতাই লগতে ভনীজনীক ভাত মুঠি যোগাৰ দি আছলং। তাকো এতিয়া মহামাৰী কৰোণাই চব থান বান কৰি পেলাল কাই। দুখীয়া ঘৰখনৰ কাদন আৰু বেদনা কিছুমান কাণ পাতব চেষ্টা কবে গাই। আমিও নিজৰ জেগাতে থাকি খেতি বাতি কৰি খাব বিচাৰোঁ, বেপাৰ বাণিজ্য কৰি খাব বিচাৰোঁ কাই। আই পিতাই মৰম চেনেহ সি বাহিৰত থাকি জীৱন সংগ্ৰাম চলোৱাটো কিমান কষ্টকৰ আৰু কিমান বেদনাদায়ক কোনে বুজি পাব? এতিয়া আমাৰ জীৱন সংগ্ৰামৰ পথ কোনে দেখাব যদি চৰকাৰখনে নিদিখা? নিবনুৱাৰ কাৰণে বহুত আঁচনি আছে বুলিছে, কিন্তু ক'তা সফল হোৱা মানুহ যে লগ নাই পোৱা। বানে উটুৱাই নি ঘৰ বাৰী নাইকিয়া কৰা মানুহখিনিক অকল চৰকাৰী ঘৰ এটা প্ৰদান কৰিলেই জানো সমস্যা সমাধান হয়? খাবৰ কাৰণে অন্ন, পিন্ধিবৰ কাৰণে বস্ত্ৰ
আৰু কত যে কি লাগি এইবোৰ সমস্যা সমাধান কৰিব নোৱাৰা কাৰণেইতো পূৰ্ব চৰকাৰখনক আঁতৰাই কোনোদিনে অসমত চৰকাৰ গঠন কৰিব নোৱাৰা দল এটাক চৰকাৰ গাদীত বহাইছিলহি বিশ্বাস কৰিছিল সৰহখিনি মানুহে নিজে নিজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিবৰ কাৰণে ওলাই আহিছিল কিহক জানো কাই তোৰ সেই যে জাতীয় স্বাভিমানে ভৰি থকা মুখখনক বিশ্বাস কৰি সেয়েহে বিশ্বাসঘাতক নকৰিবি কাই দুখীয়া দৰিদ্ৰক জীয়াই থাকিবৰ কাৰণে স্থায়ী সমাধানৰ পথ মুকলি কৰ নিবনুৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে চৰকাৰৰ বিধা আঁচনি আছে বুলি কোৱা শুনিছোঁ নিবনুৱাখিনিক বেংকত ঋণ দি হিনো ক'তা আমি নিচিনা নিবনুৱাখিনিয়ে বেংকত ঋণ বিচাৰি গ'লে বিধা অজুহাতত ঋণ পোৱাৰ পৰা বঞ্চিত কৰি গতিকে কাই চৰকাৰখনে কিছুমান স্পষ্ট নীতি তৈয়াৰ কৰি পিনে বেংকসমূহক নিৰ্দেশ দিব নোৱাৰি না নহ'লে কাই আমি নিচিনা ল'ৰাবোৰৰ ভৱিষ্যত একেবাৰে এন্ধা হ'ব আমি এটাই মাথো সপোন আমি মৰিব নিবিচাৰোঁ আমি জীয়াই থাকিব বিচাৰোঁ কাই এই নিবনুৱা সমস্যাটো অসমৰ কাৰণে পাৰমাণৱিক বোমাতকৈ ভয়ানক হৈ গৈ আছে এতিয়াই যদি ইয়াক নিষ্ক্ৰিয় কৰা ব্যৱস্থা নল এই নিবনুৱা নামৰ পাৰমাণৱিক বোমাটো চাবে এদিন মহা বিস্ফোৰণ ঘটিব মানুহক আন কোনো ধ্বংস কৰিব নোৱাৰি মানুহৰ ধ্বংস এদিন মানুহৰ পৰাই হ'ব কাই গতিকে সময় থাকোঁতে ৰাইজে কোৱা কথাখিনি কিছুমান কাণ পাতবে কাই তোক এতিয়াও অসমৰ বেছিভাগ মানুহেই পাব পায় কিহক জাননা অসমখনক সুৰক্ষিত কৰিব বুলি অসমৰ ৰাইজে এতিয়াও বিশ্বাস কৰি আছে তোৰ ওপৰত কাই তই এটা সময় অসমৰ সংগ্ৰামী সত্তাৰ উজ্জ্বল নক্ষত্ৰ আছিলি তোৰ আদৰ্শকে সাৰোগত কৰি আজি অসমৰ নৱপ্ৰজন্মই অসমৰ প্ৰাপ্য অধিকাৰ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি গৈছে আন্দোলন নকৰিলে যে একোৱে নাপায় সেইকা কথা তয়ে শিকাই গ'লেচোন গতিকে এই সংগ্ৰামী সত্তাবোৰক তই শ্ৰদ্ধা কৰাটো অসমৰ ৰাইজে বিচাৰি তই মনে মনে নেথাকবে তই সাহসী হকাই তইতো সদায় ৰাইজৰ মানস ৰাইজৰ প্ৰতিটো সমস্যাতে ৰাইজৰ পক্ষত থিয় দি ৰাইজৰ হকে মাত মতা মানস এতিয়ানো কিহক মনে মনে আছ কাই চৰকাৰে আঁচনিসমূহ অকল ক্ষমতা পুনৰ দখল কৰা স্বাৰ্থত ৰূপায়ণ কৰিব নেলাগি বুলিছে সেনেকে হ'লে বেছিভাগ আঁচনিয়ে বিষয়া টিবুলতে থাকি যায় বুলিছে জনসাধাৰণৰ ওচৰ নেপায়গৈ পালেগৈও সেইবোৰ আঁচনিতে বেছিকৈ দুৰ্নীতি হয় বুলিছে গতিকে সঁচা অৰ্থত দুখীয়া ৰাইজৰ উন্নতি হকে আঁচনিসমূহ ৰূপায়ণ কৰ কাই তাৰপিছত দেখবে ৰাইজে নিজে নিজে ক্ষমতা থতি হাতত আকৌ গতাই দিছে এইবোৰ কথা তোকনো আমি কি শিকাম চব জানয়চোন তই হ'লেও গাঁৱৰ বহু খবৰ তই নেপাবও পাৱ সেইকাৰণে গাঁৱৰ মানুহৰ সৰু খবৰ কেইটামানকে দিলং উপলঙা নকোবে গাঁৱৰ পৰাই নগৰ সৃষ্টি হয় কাই মানুহবোৰে কোৱা শুনিছং ৰাজনীতিয়ে হেনো মানুহক ভাগ কৰি যেনেকে শুকুনি ৰাজনীতি চলনাত পুয়ে কৌৰৱ পাণ্ডৱৰ নিজৰ ভাই ককাই মাজতে যুদ্ধ হৈছিল কৈকেয়ী চলনাত ৰামে 14 বছৰ বনবাস খাটিছিল গতিকে এনেকুৱা ৰাজনীতিৰ পৰা বাচি থাকবে আৰু কাই তোক বাও পোৱা মানুহখিনিকো আঁতৰি থাকিব দিবে এইবোৰৰ পৰা এতিয়া গাঁৱত কিছুমান মানুহক দেখিছং ৰাজনীতিৰ কাৰণে নিজৰ ককাই ভাইৰ মাজতে ঠাই লাগি ভাগ হৈছে নেমেটি হৈছে ফেচবুকত নিজৰ জাতি ভাইৰ মাজতে সু কথাতে বিতৰ্ক কৰি শত্ৰুতা কোৱা দেখিছং এনেকুৱা ৰাজনীতি সমাজ এখনৰ কাৰণে বাও লক্ষণ নহয় বুলিছে নিজৰ ককাই ভাইয়ে কাজিয়া কৰি ৰাজনীতি কৰিলে যদি ৰাজ্যখনৰ উন্নতি হয় তেতিয়াহ'লে আমি ক'বলগা একো নাহাই আমি একতাৰে যুঁজিলেহে দেশৰ উন্নতি হ'ব বুলি ভাবোঁ সেয়ে আমি বিচাৰোঁ ৰাজনীতি ক'ব লাগি জাতিৰ বাবে ৰাজনীতি ক'ব লাগি দেশৰ উন্নতিৰ বাবে দুখীয়া প্ৰজাৰ বাবে ৰাজনীতি ক'ব লাগি নিবনুৱা সমস্যা সমাধানৰ বাবে দুৰ্নীতিৰ বিৰুদ্ধে আৰু ৰাজনীতি ক'ব লাগি জাতি মাটি ভীতিৰ বাবে কাই জাতি মাটি ভীতি এই ডাঙৰ শব্দকেইটা তয়ে কছলে কাই গতিকে কাই অসমৰ জাতি মাটি ভীতি তয়ে সুৰক্ষিত কৰি থৈ যোৱাটো আমি বিচাৰোঁ